আজি ঘোষণা হ'ল মেট্ৰিকৰ ফলাফল সৰ্বাধিক নম্বৰৰ শীৰ্ষত 5 শিক্ষাৰ্থী প্ৰথম যোৰহাটৰ অনুৰাগ দলৈ দ্বিতীয় বিশ্বনাথৰ ঝৰ্ণা শইকীয়া তৃতীয়ত মানৱ প্ৰতিম শইকীয়া বেদান্ত চৌধুৰী আৰু দেৱাশ্ৰী কাশ্যপ পুৱা 10:30 লগে লগে সেৱাই আনুষ্ঠানিকভাৱে 10টাকৈ ৱেবছাইটত ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফল প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ অনুৰাগ দলৈয়ে 593 নম্বৰেৰে শীৰ্ষ স্থানত শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণা শইকীয়াই 590 নম্বৰেৰে দ্বিতীয় স্থানত মাজুলী আইলেণ্ড একাডেমীৰ ছাত্ৰ মানৱ প্ৰতিমে 588 নম্বৰেৰে তৃতীয় স্থানত তৃতীয় স্থান লাভ কৰা বেদান্ত চৌধুৰী সৰুপেটা ষ্টেলা মেৰী স্কুলৰ ছাত্ৰ দেৱাশ্ৰী কাশ্যপ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী নাইণ্টি 96 এটা পাৰ্চেণ্টেজ এক্সপেক্ট কৰিছিলোঁ কিন্তু ফাৰ্ষ্ট ৰেংক পাম বুলি এক্সপেক্ট কৰা নাছিলোঁ আজি বহুত ভাল লাগিছে অনুৰাগ ভৱিষ্যত পৰিকল্পনা কি আছে তোমাৰ ভৱিষ্যতে মই ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ এক্সাম দিম ভাল এখন NIT বা IIT চিট মানে পঢ়াৰ ইচ্ছা আছে এতিয়া মোৰ নাম গৌৰৱপুৰী বিশ্বনাথ চৌধুৰীৰ নাম গৌৰৱপুৰী মোৰ বহুত বেছি ভাল লাগিছে সকলোৱে মোক উৎসাহ যোগাইছিল মই অকল কেৱল এজন মানুহক ইয়াৰ ক্ৰেডিট দিব নিবিচাৰোঁ সকলো মোৰ স্কুলৰ শিক্ষাগুৰুসকল মোৰ ভণ্টি ভাইটি সকলো আৰু মা দেউতা গাঁওবাসী বিশ্বনাথবাসী সকলোৱে প্ৰকৃততে মই ফলাফল কি হ'ব তাক লৈ সিমান গুৰুত্ব দিয়া নাছিলোঁ নিজৰ কাম কৰি গৈছিলোঁ আৰু ফলাফল মই ভগৱানৰ ওপৰত ৰাখিছিলোঁ আৰু যিহেতু যোৱা দুমাহমান আগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানৰ কোনো ছিষ্টেম নাথাকে বুলিয়ে উল্লেখ কৰিছিলে গতিকে মই সেই কথাটো সিমান ভাবি থকা নাছিলোঁ উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 913টা পৰীক্ষা কেন্দ্ৰৰ মুঠ 4,27,922 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ইংৰাজী অংক বিজ্ঞান সমাজ বিজ্ঞান প্ৰশ্ন কাকত আছিল OMR চিটত 45টা প্ৰশ্নৰ উত্তৰ OMR চিটত আৰু 45 নম্বৰ লিখিবলগীয়া হৈছিল উত্তৰ বহীত নিয়াৰিকৈ অনুষ্ঠিত হৈছিল এইবাৰ মেট্ৰিকৰ পৰীক্ষা 16 ফেব্ৰুৱাৰীত SSLC পৰীক্ষা আৰম্ভ হৈছিল আৰু আমাৰ 4 মাৰ্চত শেষ হৈছিল আমি 45 দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰিছোঁ ফলাফল খুবেই আশাব্যঞ্জক 75.7 75.7% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে উত্তীৰ্ণৰ হাৰ খুব আশাব্যঞ্জক সকলো উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ এইবাৰ আমি ফলাফলত যেহেতু পৰীক্ষাৰ কুৱেশ্যন পেপাৰখনৰ পেটাৰ্ণটো সলনি কৰা হৈছে সলনি ইয়াতে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত যেনে ধৰণৰ MCQ কুৱেশ্যন আহে সেই কুৱেশ্যন আমি ইয়াতে একাংশ ৰাখিছিলোঁ যাতে ছাত্ৰ ছাত্ৰীসকল অভ্যস্ত হয় ইফালে প্ৰথম বিভাগত উত্তীৰ্ণ 1,05,873 গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উত্তীৰ্ণ 1,50,764 গৰাকী তৃতীয় বিভাগত 60,608 গৰাকী 6,392 গৰাকী শিক্ষাৰ্থী ডিষ্টিংশ্যন লাভ সমান্তৰালকৈ তৃতীয় লিংগত 10 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ 8 গৰাকী শিক্ষাৰ্থী ইফালে 2024 বৰ্ষৰ মেট্ৰিকৰ ফলাফলত সৰ্বমুঠ উত্তীৰ্ণ হাৰ 75.7% 91.2% উত্তীৰ্ণ হাৰেৰে শীৰ্ষত চিৰাং জিলা 88.1% উত্তীৰ্ণ হাৰেৰে দ্বিতীয় স্থানত নলবাৰী জিলা 86.9% উত্তীৰ্ণ হাৰেৰে তৃতীয়ত বাক্সা জিলা 60.9% উত্তীৰ্ণ হাৰেৰে শেষত ওদালগুৰি জিলা ইফালে ষ্টাৰ মাৰ্ক লাভ কৰিছে 20,552 গৰাকী শিক্ষাৰ্থীৰ লগতে লেটাৰ মাৰ্ক 1,93,159 গৰাকী শিক্ষাৰ্থী জয়ন্ত শৰ্মাৰ সহযোগত ব্যুৰো ৰিপৰ্ট প্ৰথম খবৰ।